কালিৰ দিনটোত ন্যায় যাত্ৰাৰ বাবে বৰপেটাত উপস্থিত হৈছিল ৰাহুল গান্ধী আৰু আজি পুৱাৰ পৰা বৰপেটাত আৰম্ভ কৰিছে ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা। কিন্তু বৰপেটাৰ দুখন বেনাৰে এবাৰ দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাবাসীয়ে, য'ত লিখা আছে ভগৱান ৰামে এবাৰ ৰাহুল গান্ধীক সুমতি প্ৰদান কৰক। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া দুখন বেনাৰে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাবাসীৰ। বৰপেটাত চৰ্চা লাভ কৰিছে দুখন বেনাৰে। হিন্দী আৰু অসমীয়া ভাষাৰ বেনাৰ দুখনে দিব বিচৰা হৈছে বিশেষ বাৰ্তা। বেনাৰ দুখনত লিখা হৈছে আৰু বেনাৰ দুখনত লিখা আছে শ্ৰী ৰামচন্দ্ৰৰ অস্তিত্বক লৈ প্ৰশ্ন কৰা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক সুমতি দিয়ক। বৰধামৰ এই পবিত্ৰ ভূমিতে ৰাহুল গান্ধীয়ে লাভ কৰক সুমতি। ৰাহুলেও বন্দনা কৰক জয় শ্ৰীৰাম। আৰু বৰপেটাত ইতিমধ্যে চৰ্চা লাভ কৰিছে দুখন বেনাৰে। আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত ৰাহুল গান্ধীয়ে বৰপেটাৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে আৰু তেনে সময়তে ৰাতিটোৰ ভিতৰতে বৰপেটাত দুখনকৈ বেনাৰ, এখন হিন্দী আৰু এখন অসমীয়াত আঁৰি দিয়া হ'ল দুখন বেনাৰ, যি দুখন বেনাৰে এতিয়া বৰপেটাবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু বেনাৰ দুখনত লিখা আছে ভগৱান ৰামচন্দ্ৰৰ অস্তিত্বক লৈ প্ৰশ্ন কৰা ৰাহুল গান্ধীয়ে বৰপেটাতে সুমতি লাভ কৰক। আৰু এই কথা লিখা আছে বেনাৰত, যি দুখন বেনাৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাবাসী। আমি দেখুৱাই আছোঁ এই দুখন বেনাৰ আপোনালোকে দেখি আছে। এখন বেনাৰ হৈছে হিন্দীত লিখা আছে আৰু আনখন লিখা আছে অসমীয়াত। লিখা আছে বৰপেটা ধাম। আৰু বৰপেটা ধামলৈ ৰাহুল গান্ধীয়ে, কিয়নো কালিৰ দিনটোত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে গুৱাহাটী মহানগৰৰ পৰা অৰ্থাৎ মেঘালয়ৰ পৰা কালিৰ দিনটোত ৰাহুল গান্ধীয়ে উপস্থিত হৈছিলগৈ বৰপেটাত। আৰু বৰপেটাত উপস্থিত হোৱাৰ পাছতে এতিয়া হঠাৎ কালিৰ নিশাটোৰ ভিতৰতে আঁৰি দিয়া দুখন বেনাৰে এইবাৰ দৃষ্টি আকৰ্ষণ কৰিছে। বেনাৰ দুখনত স্পষ্টকৈ লিখা আছে প্ৰভু ৰামচন্দ্ৰৰ অস্তিত্বক লৈ প্ৰশ্ন কৰা কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধী আহি পালে বৰপেটা ধাম। আৰু এই বৰপেটা ধামতে ৰাহুল গান্ধীয়ে সুমতি লাভ কৰক, অৰ্থাৎ ৰাহুল গান্ধীক সুমতি দিয়ক। আৰু বৰপেটাৰ পৰা আমাৰ সাংবাদিকে প্ৰেৰণ কৰা এক বিশেষ প্ৰতিবেদন আছে পোনে পোনে। আমি সেই বিশেষ প্ৰতিবেদনটো অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ আজি 11 নম্বৰ দিন আৰু ইতিমধ্যে ৰাহুল গান্ধী আহি উপস্থিত হৈছে বৰপেটা জিলাত। যোৱা নিশাটো ৰাহুল গান্ধীয়ে কটাইছে বৰপেটা জিলাৰ বিষ্ণুপুৰ অঞ্চলত। আৰু তাৰ পিছত ৰাহুল গান্ধীয়ে আজি বৰপেটা চহৰৰ মাজেৰে যাত্ৰা কৰিব। এইটো পথেৰে ৰাহুল গান্ধীয়ে যাত্ৰা কৰি চাউলখোৱা দলঙৰ সিপাৰে থকা বৰপেটা নতুন বাছ আস্থানত তেখেতে এখন পথসভা কৰিব আৰু তাৰপিছত তেখেতে পোনে পোনে যাত্ৰা কৰিব অভয়াপুৰীলৈ। ইয়াৰ মাজতে বৰপেটা চহৰত দেখা পোৱা গৈছে এখন বিশেষ বেনাৰ। বেনাৰখনত লিখা আছে প্ৰভু শ্ৰীৰাম के अस्तित्व पर सवाल करने वाले कांग्रेस के युवराज राहुल आए हैं बरपेटा धाम। यही पवित्र भूमि पर भगवान राहुल को सद्बुद्धि दे राहुल भी वंदन करे जय श्रीराम जय श्रीराम। এই বেনাৰখনৰ দ্বাৰা ৰাহুল গান্ধীক এটা বাৰ্তা দিব বিচৰা হৈছে প্ৰভু শ্ৰীৰামৰ ওপৰত অস্তিত্বৰ ওপৰত প্ৰশ্ন কৰা কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধীয়ে যাতে বৰপেটা বৰধামত সৎবুদ্ধি পায়, ভগৱানে তেখেতক সৎবুদ্ধি দিয়ে আৰু ৰাহুল গান্ধীয়ে যাতে জয় শ্ৰীৰামৰ বন্দনা কৰে, এই বেনাৰখনৰ দ্বাৰা এইটো বাৰ্তা দিব বিচৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও তেখেতসকলৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। আমি দেখাইছোঁ ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ লগাইছে কংগ্ৰেছ দলে। তেখেতৰ যি ফ্লেগ আছে ফ্লেগ লগাইছে, বিভিন্ন হোৰ্ডিং লগাইছে আৰু প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে কংগ্ৰেছ দলে। তাৰ মাজতে বিজেপিও ঠায়ে ঠায়ে কিন্তু বিজেপিৰ যি ফ্লেগ সেই ফ্লেগো অৰা দেখা গৈছে। যেন এখন শীতল যুদ্ধ চলিছে ভিতৰি। আৰু এখন বেনাৰ আছে, আমি সন্মুখত আমি সেইখন বেনাৰ যদি দেখুৱাবলৈ সক্ষম হওঁ, আৰু এখন বেনাৰ আছে, এই বেনাৰখন অসমীয়াত লিখা আছে। মই দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন বেনাৰ কথা একেটাই, কিন্তু এইখন বেনাৰ দিয়া হৈছে অসমীয়াত। এইখন বেনাৰত লিখা আছে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অস্তিত্বক লৈ প্ৰশ্ন কৰা কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধী আহি পালে বৰপেটা ধাম। এই পবিত্ৰ ভূমিতে ভগৱানে ৰাহুলক সুমতি দিয়ক, ৰাহুলে বন্দনা কৰক জয় শ্ৰীৰাম জয় শ্ৰীৰাম। এই দৃশ্য দুখনকৈ বেনাৰ এটা ঠাইত অৰা হৈছে। তাৰ কাষত আছে ৰাহুল গান্ধী বিকামে ন্যায় উদ্ধা ন্যায় যাত্ৰাৰ এখন বেনাৰ আৰু তাৰ কাষতে কিন্তু আন এখন বেনাৰ দেখা পোৱা গৈছে। এয়া এতিয়া বৰপেটা পৰিৱেশ। দুখন বেনাৰেৰে ৰাহুল গান্ধীক এটা বিশেষ বাৰ্তা দিব বিচৰা হৈছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ আজি 11 নম্বৰ দিন
আৰু ইতিমধ্যে ৰাহুল গান্ধী আহি উপস্থিত হৈছে বৰপেটা জিলাত যোৱা নিশাটো ৰাহুল গান্ধীয়ে কটাইছে বৰপেটা NB News. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।